জীৱনটো পাৰ কৰিবলৈ বহুত মানুহৰ প্ৰয়োজন নহয় যদি কম সংখ্যক ভাল মানুহ থাকে লাইফত তেনেহলে জীৱনটো বহুত ধুনীয়াকৈ পাৰ কৰিব পাৰি গাইজ মই হেলিকপ্টাৰখন লৈ আহিছো বিৰন্দা নমস্কাৰ মই জিয়া মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো 31st বুলি আজি সাইকেল লৈ আহিছো বজাৰ কৰিবলৈ ইয়াত দেখিছে হাঁহ মুৰ্গী সব আছে মই আধা কিলো হাঁহৰ মাংস ললো ধুনীয়া ধুনীয়া মুৰ্গী আছে ইয়াত মানে মুৰ্গী এটা দেখি খাবই মন নগল হাঁহৰ মাংস ললো আধা কিলো তাৰ পিছত অলপ আগুৱাই আহি এটা কমল কাঠ ললো হেইটো আধা কিলোতকৈ অলপ বেছি হৈছে মানে অকলে যেহেতু খাম ইমান বেছি বেছি লোৱা নাই আৰু তো গাইজ হাঁহ ললো মাছ ললো এতিয়া অলপ চব্জি লম পিয়াজ চিয়াজ নাই তাৰ মানে তো গাইজ অলপ আগুৱাম এক মুঠাতে 10 টকা দুই মুঠা নিদিয়ে নিদিয়ে দুই আৰু ট্ৰেইনতো দিয়ক কিমান এইখিনি কেই মুঠা বা আছে 5 টকা এইটো 10 টকা 6টা 7টা মান আছে আৰু দিয়ক 20 টকা দিয়ক এইটো জাম লাগিছে মানে আমি সিলে पैदल जाएगा ইমান জাম লাগছে এনেকুৱাকৈ গাড়ীবিলাক আহি আছে পটককৈ টাৰ্ণিং ল'ব নোৱাৰা ইমান বয়াকৈ গাঁও পুৰে ধৰিছে ৰ'দ পৰিলে স্কিনটো কিবা জিলিকি উঠে মাই গড চালাটো মাৰিম অলপ বেলটো শুনা নাই ন আপোনালোকে শুনাও আইঅ স্কুটিখন আৰু মোৰ হিৰো হণ্ডা চাইকেলখন গাইজ ৰুম আহি পালো এতিয়া পক্ষীবিলাকে চিঞৰি আছে মই অহাৰ লগে লগে ইহঁতক খানা চানা দিওঁ খানা পানী চব দিওঁ ডেইলিৰ পানী ডেইলি চেঞ্জ কৰোঁ আৰু খানাটো দিওঁ চাহটো ফ্ৰেছ হওঁ খানা চানা চববিলাক ৰেডি কৰিম বাকী ৰাতি লগ পাই আছোঁ আপোনালোকক গধূলি আহিলোঁ কিটচেনলৈ ষ্টাৰ্টিং কৰিলোঁ ধুনীয়া একাপ আদা দিয়া চাহেৰে এতিয়া লাগি যাম খানা বনোৱাত আৰু আপোনালোকৰ লগত ৰেচিপিবিলাক শ্বেয়াৰ কৰি থাকিম এইটো লাড্ডু যে দেখিছে এইটো তিলৰ লাড্ডু মই নিজে বনাইছোঁ তাৰপিছত চাকৰি লৈছোঁ তাৰপিছত শুখা বুট আৰু গাখীৰ দিয়া চাহ গাইজ দুবিধ আইটেম বনাম আজি হাঁহৰ মাংস আনিছোঁ ডাইৰেক্ট গোটাকৈ আনা নাই আধা কিলো আনিছোঁ তাৰপিছত আনিছোঁ এটা কমল কাঠ মাছ মোৰ ফেভৰেট আধা দিনতে খাইছোঁ বাৰু 4 পিছ মান ফ্ৰাই কৰি বিকু গুড বয় মোক হেল্প কৰি দিয়া ন বহি থাকলে পিঁয়াজ আদা নহৰু গোটেইবিলাক ৰেডি কৰি আপোনালোকৰ কাষলৈ আহিছোঁ অ'কে গাইজ ৰেডি মই জলকীয়াবিলাক এনেকৈ ৰাখোঁ প্লাষ্টিকৰ ডাব্বাত ওপৰৰ ঠাইটো ছিঙি বেছি দিন লাষ্টিং কৰে ৰোহনকেইটা ইমান ঠগা নানাৰ কামলৈ সবাই ইচ্ছা যায় চাইছোঁ কলিকেইটা ইমান ধুনীয়া ধুনীয়া দেখিলে কেলাও কেলাও ইচ্ছা লাগে তো গাইজ আদা নহৰুখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ খানদানি কেৰাহীটো ওলাম এটি কেৰাহী ইমান পুৰণা হৈছে কিন্তু বিৰাট টেষ্ট হয় এইটো কেৰাহীত খানা বনালে এইটো ওলাইছোঁ সেইকাৰণে গৰম মছলাটো ষ্টাৰ্টিঙতো দিব পাৰে মাজতো দিব পাৰে বাছ তেলনিত দিলে গন্ধটো ভালে থাকে একদম পেষ্ট হোৱা নাই আৰু এইখিনি আদা নহৰুখিনি অলপ চলপ মানে গোটা গোটা হৈ আছে একো নাই হাঁহৰ মাংস যিমান টাইম লাগে সিজোৱাতে মানে ৰহুন আদা গোটেই পানী উঠি যাব তো গাইজ চাব পাৰে অলপ পাৱাৰটো কমাই দিছিলোঁ তেলখিনি উঠাৰ কাৰণে চাওক কিমান ধুনীয়াকৈ তেলখিনি উঠি আহিছে এতিয়া ইয়াৰ ওপৰত দিম অলপ মছলা পানীত মিক্স কৰি এই 1 চামুচ জ্বালাৰ গুড়া নেক্সট এইটো জিৰা তাৰপিছতে ধনিয়া আৰু বহুত কিবা কিবি মিক্স মছলা আছে মানে এই মছলা ইয়াত মিলাই লৈছোঁ এতিয়া অলপ পানী দি মছলাখিনি মিক্স কৰিহে ইয়াত দিম কেৰাহী মিলি নাই ইয়াত দি দিম বঢ়িয়াকৈ ধুই লৈছোঁ হয় পাৱাৰটো কমাই দিব লাগিব কিন্তু দেখাওঁ মই জিকু ক'ত আছে কি কৰি আছে জিকু এইখিনি টাইমত শুয়ে থাকে জিকু
চুমা খাব নেদে গাইজ যিকোনো কাৰণে এটা গিফ্ট আনিছোঁ দিয়া নাই ডিমটা গাইজ চাওক কম পাৰত ৰাখিছিলোঁ কাৰণে গোটেই তিলখিনি বাহিৰত ওলাই আহিছে কব তক জৱানী ছুপাওগি ৰানী শাদি কৰোগি মুঝसे शादी करोगी सालाद बनाम गाजर बीट तार पाছত এটা বিলাহী ইমান ভিটামিন খাই আছো কিন্তু ভিটামিন ক'ত গৈছে গম নাপাও গাত লাগা নাপিদু এই পিনে ভাতৰ কাৰণে কুকাৰ বহাই দিছো সিটি মাৰিলে ভাত ওকে গৰম মছলা আৰু গ্যাস এক পিস চেক কৰি চাও টেষ্ট Wow, can you taste it, guys? Boria hoise guys. This bhaji sure this khaba parim na norim guys. Here bhat ase. ইয়াত সালাডটো এনেকৈ বনাই থৈছোঁ নিমখ দিয়া নাই তাৰপিছত মাল্টি পিচ ফ্ৰাই কৰিছোঁ ইয়াত আছে হাঁহৰ মাংস তো গাইজ খানা চানা একদম ৰেডি এতিয়া মানে এটা বহুত স্পেচিয়েল মমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নতুন বছৰ বুলি চিকুৰ কাৰণে এটা গিফ্ট আনিছোঁ এইটো মাছ এইটো চিকুৰ ৰিয়েকশ্যনটো আমি চাম কেনেকুৱা Wajiku, itu ki beta? Tak, komal kat. Selena sauro deh. Guys, অলপমান ৰুমটো ৰোমান্টিক কৰিছোঁ কমল কাঠটো কিনে ডিমা থকা কমল কাঠ কি গাইজ খানা চানা একদম ৰেডি হৈছে এতিয়া খামনে অলপ দেৰিকে খাম ভাবি আছো এতিয়া খালেতো 31 হ'ব আৰু যদি অলপ দেৰিকে খাও তেনেহলে 1 তাৰিখ পৰিব নতুন বছৰ পৰিব তো ভাবি চিন্তি লও কেতিয়া খাও গাইজ 12টা বাজিছে মোৰ ফালৰ পৰা মোৰ যিমান কেজন সাবস্ক্ৰাইবাৰ 100 খাবি কথা কেন কবা দি গাইজ 12টা বাজিছে মোৰ ফালৰ পৰা সকলোকে হ্যাপি নিউ ইয়াৰ আৰু জিকুৰ ফালৰ পৰা হ্যাপি নিউ ইয়াৰ নতুন বছৰ আপোনালোকৰ জীৱনলৈ বহুত 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 বেছি সুখ আহক আৰু সকলোৱে মোক এনেকৈ নতুন বছৰত আৰু মৰম দি যাব সকলোৱে ভালে ভালে থাকক এই নতুন বছৰত ভাল কামত আগবাঢ়া মোৰ দৰে অকলে হেপি থাকা বেছি মানুহ প্ৰয়োজন নাই লাইফত 2025 পৰিলে ইমান কেই বছৰ আগবাঢ়ি এইখিনি বুজিছো যে নিজে নিজৰ লগত হেপি থাকাটো জৰুৰী কাৰণ বেয়া সময়ত কোনেও কাৰো সাথ নিদিয়ে সেই কাৰণে নিজে নিজৰ লগত হেপি থাকিবলৈ শিকক আৰু বিন্দাস বাহিৰত বম মাৰি আছে দেখাবলৈ ট্ৰাই কৰো আপোনালোকক দেখিছে গাইজ বাহিৰত কেনেকুৱা ফুৰ্তি চলি আছে এতিয়া হাম খাইগা মানে কি নতুন বছৰ পছে ঠিক আছে কিন্তু হাঁহৰ মাংস ঠাণ্ডা হওয়া নালাগিব ঠাণ্ডা হলে টেষ্ট বেয়া হৈ যাব বাৰে বাৰে গৰম কৰা সিস্টেম নাই মোৰ এইকাৰণে ভাল এখন ফিল্ম লগাই দিম এই টিভি ৰেডি ভাল এখন ফিল্ম লগাই দিম লগাই দি দগাত দেহে খাম পুৱাৰ খবৰ নাইছো হাৰি পাও না নাপাও এনে হাঁহৰ মাংস খালি বলে মানুহ ফুলে কিবা কিবি মই বহুত কম খাওঁ তথাপিও খাম খাই ভালে যদি থাকো তেনেহ'লে খালি লগ পাম আজিৰ কাৰণে বাই বাই হ্যাপি নিউ ইয়াৰ ও মা কেনে হ্যাপি নিউ ইয়াৰ দে হি মল্লু মটুন টুনি কেটা হ্যাপি নিউ ইয়াৰ